নমস্কাৰ, মোৰ নাম অৰিন্দম বৰদলৈ। আজি মোৰ যিটো ইউটিউব চেনেল তাত এটা আমি নতুন ভিডিঅ' লৈ আহিছোঁ যে মানুহখিনিয়ে নাজানে ফৰেক্স মাৰ্কেট আৰু ইণ্ডিয়ান মাৰ্কেটৰ মাজৰ ডিফাৰেঞ্চটোৰ কথা নাজানে বা কেনেকুৱা ডিফাৰেঞ্চ থাকে বা কি অপৰচুনিটি থাকে বা কি এডভান্টেজ কি ডিছএডভান্টেজ আদি গোটেই কথাখিনি আমি পাতিম। তাৰ ৰিলেটেড এটা ভিডিঅ' লৈ আহিছোঁ অসমৰ ৰাইজৰ কাৰণে। এবাৰ চালে ভিডিঅ'টো কমপ্লিটকৈ আপোনালোকে গম পাব, বুজি পাব যে ফৰেক্স মাৰ্কেট আৰু ইণ্ডিয়ান মাৰ্কেটৰ মাজত কি ডিফাৰেঞ্চ আছে, মানে কি এনেকুৱা চেঞ্জ আছে যিটো আমি ফৰেক্স মাৰ্কেটত পাম, ইয়াত নাপাওঁ। ধৰি লওক মানে ইয়াত মানে ইণ্ডিয়ান মাৰ্কেটৰ কথা কৈছোঁ। ইণ্ডিয়ান মাৰ্কেটত কিখিনি আমাৰ অপৰচুনিটি আছে, কিখিনি আমাৰ ডিছএডভান্টেজ আছে, ফৰেক্স মাৰ্কেটত কি অপৰচুনিটি আছে, কি ডিছএডভান্টেজ এডভান্টেজ চব পাতিম আমি আজি। চাওঁ আহক ভিডিঅ'টোত। আজি আমি ইণ্ডিয়ান মাৰ্কেট আৰু ফৰেক্স মাৰ্কেটৰ ডিফাৰেঞ্চটো বুজিম। ইণ্ডিয়ান মাৰ্কেট আৰু ফৰেক্স মাৰ্কেটৰ মাজত যিটো ডিফাৰেঞ্চ আছে, সেই ডিফাৰেঞ্চখিনিক মানে মই যিমান পাৰোঁ পইণ্ট আউট কৰি উলিয়াবলৈ ট্ৰাই কৰিছোঁ। আৰু আপোনালোকে এবাৰ চাব, যিখন ইণ্ডিয়ান মাৰ্কেট থাকে, ইণ্ডিয়ান মাৰ্কেটত মানুহে ট্ৰেডিং কৰে। ট্ৰেডিং কৰিবলৈ মানুহক কিছুমান ইনষ্ট্ৰুমেণ্টৰ দৰকাৰ হ'ব। বা আমি ক'ত ট্ৰেডিং কৰিম? মানুহে আজিলৈকে যিমান ট্ৰেডিং কৰিছে, য'ত যি ট্ৰেডিং কৰিছে, চব কোনোবা এটা ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট থাকে যিটোত মানুহে ট্ৰেডিং কৰে। ঠিক আছে? তেনেকেই কিছুমান ইনষ্ট্ৰুমেণ্ট ইণ্ডিয়ান মাৰ্কেটত থাকিব আৰু তেনেকেই কিছুমান ইনষ্ট্ৰুমেণ্ট ফৰেক্স মাৰ্কেটত থাকিব। ঠিক আছে? যেনেকৈ ইণ্ডিয়ান মাৰ্কেটত থাকিব ইণ্ডেক্স আৰু ষ্টকছ। ঠিক আছে? ইণ্ডিয়ান মাৰ্কেটত থাকিব ইণ্ডেক্স আৰু ষ্টকছ। তেনেকেই ফৰেক্স মাৰ্কেটত থাকিব কাৰেঞ্চি আৰু কমডিটি। ঠিক আছে? ফৰেক্স মাৰ্কেটত কাৰেঞ্চি আৰু কমডিটি থাকিব। আৰু তাৰ ডিফাৰেঞ্চিয়েশ্যনটো হৈছে ইণ্ডেক্স ইন দ্য চেন্স নিফটি, বেংক নিফটি, চেনচেক্স, আপোনালোকে এইখিনি কথা শুনিছেই। আৰু ষ্টকছত আহি যাব। ষ্টকছ বুলি ক'বলৈ গ'লে আমাৰ স্পেচিয়েলি ষ্টকছত 4টা ভাগ থাকে। যিখিনি একদম সৰু, চবতকৈ সৰু ষ্টক সেইখিনি আহিব পেনী ষ্টকত। আৰু পেনী ষ্টকৰ পৰাই যেতিয়া সেই ষ্টকখিনি গ্ৰ' কৰিব, অলপ ডাঙৰ হ'ব, অলপ ভেলুৱেশ্যনটো ষ্টকটোৰ বাঢ়িব, তেতিয়া ষ্টকটো সোমাবগৈ স্মল কেপত। তাতকৈ অলপ ভেলুৱেশ্যন বাঢ়িলে সোমাবগৈ মিড কেপত। আৰু তাতকৈও যেতিয়া ভেলুৱেশ্যন বাঢ়ি যাব তেতিয়া সোমাবগৈ লাৰ্জ কেপত। ঠিক আছে? তেনেকেই ফৰেক্স মাৰ্কেটত যিহেতু ট্ৰেড কৰিব পৰা যিকেইটা ইনষ্ট্ৰুমেণ্ট, সেই ইনষ্ট্ৰুমেণ্টকেইটাকো ভাগ কৰিব পৰা যায়। সেই ইনষ্ট্ৰুমেণ্টকেইটা হৈছে কাৰেঞ্চি ইনষ্ট্ৰুমেণ্ট আৰু কমডিটি ইনষ্ট্ৰুমেণ্ট। ঠিক আছে? কমডিটিৰ ভিতৰতো কিছুমান ইনষ্ট্ৰুমেণ্টৰ ভাগ থাকে আৰু কাৰেঞ্চিৰ ভিতৰতো কিছুমান ভাগ থাকে। ঠিক আছে? যেনেকৈ আমি ইণ্ডেক্সত নিফটি, বেংক নিফটি, চেনচেক্স, এইফালে ষ্টকছত পেনী, স্মল কেপ, মিড কেপ, লাৰ্জ কেপ থাকে। এইবোৰ এটা ইনষ্ট্ৰুমেণ্টৰ, ট্ৰেডিং ইনষ্ট্ৰুমেণ্টৰ ভাগ হয়। ঠিক আছে? তেনেকেই কাৰেঞ্চিত আহিব ইউৰো USD, AUD USD, AUD মিনছ অষ্ট্ৰেলিয়ান ডলাৰ্ছ, GBP মিন গ্ৰেট ব্ৰিটিছ পাউণ্ড আৰু USD, JPY মিনছ হৈছে জাপানীজ য়েন। তেনেকৈ কাৰেঞ্চি দুটা পেয়াৰৰ মাজত ইয়াত ট্ৰেডিং হয়। ঠিক আছে? আৰু তেনেকেই কমডিটি বুলি ক'বলৈ গ'লে গ'ল্ড আহি যাব। গ'ল্ডক XAU USD বুলি কয়। তাৰপিছত আহি যাব চিলভাৰ, ইথেৰিয়াম, ক্ৰুড অইল। চিলভাৰ মিনছ XAG বুলি কয়, XAG USD। এইবোৰ হৈছে কমডিটিৰ এটা ইনষ্ট্ৰুমেণ্ট। ঠিক আছে? ইয়াৰ পিছত আহিব ভলিউম, মানে যিটো এটা মাৰ্কেটৰ মেইন ডিফাৰেঞ্চ, মানে ইণ্ডিয়ান মাৰ্কেট আৰু ফৰেক্স মাৰ্কেটৰ মাজত এটা বহুত ডাঙৰ ডিফাৰেঞ্চ হৈছে ভলিউম। কাৰণ ইণ্ডিয়ান মাৰ্কেটখন যিহেতু এখন কাণ্ট্ৰি মাৰ্কেট, সেইকাৰণে ইয়াত ভলিউমটো বহুত কম থাকে মানে। ঠিক আছে? ডেইলি আমি যদি চাবলৈ যাওঁ, ইণ্ডিয়ান মাৰ্কেটৰ ডেইলি ভলিউম হৈছে $22 বিলিয়ন। ঠিক আছে? কিন্তু সেইটো সময়তে যদি আমি চাবলৈ যাওঁ, ফৰেক্স মাৰ্কেটৰ ডেইলি ভলিউম হৈছে $6 ট্ৰিলিয়ন। বিলিয়ন আৰু ট্ৰিলিয়নছৰ মাজৰ ডিফাৰেঞ্চটোতেই গম পাই যায় যে এইখন মাৰ্কেটতকৈ এইখন মাৰ্কেট কিমান এখন ডাঙৰ মাৰ্কেট, বা এইখন মাৰ্কেটতকৈ কিমান এটা ডাঙৰ ভলিউম এইখন মাৰ্কেটত সঁচাকৈ আছে। ঠিক আছে? আৰু যিহেতু ভলিউমটো বেছি, তাৰ কাৰণে অবভিয়াছলি অপৰচুনিটিও ইয়াত বহুতখিনি বেছি হ'ব মানে। ঠিক আছে? ইয়াৰ পিছত আহি যাব কি ডিফাৰেঞ্চ। ইণ্ডিয়ান মাৰ্কেটত যেনেকৈ আপোনালোকেতো শুনিছেই চাগে, প্ৰিমিয়াম ডিকে, থিতা ডিকে, উইকলি এক্সপাইৰী, মান্থলি এক্সপাইৰী। আজিকালিতো ইণ্ডিয়ান মাৰ্কেটত চাগে সদায় এভৰিডে এক্সপাইৰী কোনোবা এটা ট্ৰেডিং ইনষ্ট্ৰুমেণ্টৰ এক্সপাইৰী থাকেই মানে। ঠিক আছে? তেনেকৈ যিখন ফৰেক্স মাৰ্কেট আছে, যিহেতু এখন বহুত হাই ভলিউম মাৰ্কেট বা বহুত এখন ডাঙৰ মাৰ্কেট, ইয়াত সেই প্ৰিমিয়াম ডিকে বা থিতা ডিকে বা এক্সপাইৰিজ আমি ফৰেক্স মাৰ্কেটত দেখিবলৈ নাপাওঁ।
কাৰণ এখন বহুত ডাঙৰ মাৰ্কেট, বহুত পইচা সোমাই আছে এখন মাৰ্কেটত। চ' ইয়াত এই প্ৰিমিয়াম ডিকে বা এক্সপাইৰী নিচিনা একো মানে ৰুলছ তেনেকুৱা একো নাথাকে, ঠিক আছে। সেইটো এটা ডিফাৰেঞ্চ হৈ গ'ল। তাৰপিছত আহিলে মেইন ডিফাৰেঞ্চটো, যিটো হৈছে টাইমিং, ঠিক আছে। ইণ্ডিয়ান মাৰ্কেটখন ৰাতিপুৱা 9:15 পৰা 3:30লৈকে খোলা থাকে। যিহেতু সেইটো হিচাপত চাবলৈ গ'লে বহুতখিনি জব পাৰ্চন বা যোনখিনিয়ে ট্ৰেডিঙৰ উপৰিও অন্য কিবা এটা কৰি আছে, তেওঁলোকৰ কাৰণে অকণমান প্ৰব্লেম হৈ যায়, কাৰণ একেটা টাইমতে দুটা বস্তুটো মিলাবলৈ বহুত দিগদাৰ হৈ যায়। চ' সেইটো কাৰণে মই ভাবোঁ ফৰেক্স মাৰ্কেটখন তেনেকুৱা মানুহৰ কাৰণে এখন ফ্লেক্সিবল টাইমিং থকা মাৰ্কেট হ'ব, কাৰণ এখন 24 ঘণ্টাই খোলা থাকে। আৰু ইয়াত বেলেগ বেলেগ ছেশ্যনছ থাকে বাৰু, কাৰণ যেনেকৈ মানে 24 ঘণ্টা যিহেতু খোলা থাকে, ইয়াত যিহেতু ফৰেক্স যিখন মাৰ্কেট, তাত কেইবাখনো কাণ্ট্ৰি সোমায়, কেইবাখন ইন দ্য চেন্স বহুত মেক্সিমাম কাণ্ট্ৰিয়ে ৱৰ্ল্ডৰ এখন মাৰ্কেটত আছে পাৰ্টিচিপেশ্যন, কাৰণ ইয়াত যিবোৰ কাৰেঞ্চি আছে মানে কাৰেঞ্চি পেয়াৰবোৰৰ মাজত যিটো ট্ৰেডিং হয় মানে, চ' ইয়াত যেনেকৈ ইউৰো, USD, AUD, USD, GBP, USD এনেকৈ বেলেগ বেলেগ দেশৰ কাৰেঞ্চি ইয়াত সোমাই আছে। চ' বেলেগ বেলেগ দেশৰো পইচাও ইয়াত সোমাই আছে। চ' বেলেগ বেলেগ দেশ, যিহেতু পৃথিৱীৰ এটা ছাইড যদি পোহৰ, এটা ছাইড আন্ধাৰ হৈ থাকে, চ' বেলেগ বেলেগ ছেশ্যন থাকে বেলেগ বেলেগ কাণ্ট্ৰিৰ কাৰণে মানে। সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব যে আমি কোনটো ছেশ্যন আমাৰ কাৰণে চিলেক্ট কৰি লৈছোঁ, যিটো আমাৰ কাৰণে ফ্লেক্সিবল বা কৰিবলৈ ভাল হয় মানে, ঠিক আছে। চ' তাৰপিছত আহিব হাই মেনুপুলেশ্যন। হাই মেনুপুলেশ্যন ইন দ্য চেন্স, ইণ্ডিয়ান মাৰ্কেটত আপোনালোকে চবেই গম পায়েই কেনেকুৱা মেনুপুলেশ্যন হয়, প্ৰিমিয়াম ডিকে হৈ যায় বা নেক্সট লেভেল এটা মেনুপুলেশ্যন আমি এখন মাৰ্কেটত দেখিবলৈ পাওঁ। কিন্তু চাবলৈ গ'লে ফৰেক্স মাৰ্কেটত তাৰ তুলনাত বহুত মেনুপুলেশ্যন কম ইন দ্য চেন্স, কাৰণ কমৰ ৰিজনটো হৈছে কাৰণ এখন ইমান ডাঙৰ মাৰ্কেট, ইমান $ট্ৰিলিয়ন এখন মাৰ্কেট। আপোনালোকে মন কৰিব, আপোনালোকে বিলিয়নাৰ্ছৰ নাম শুনিব, কিন্তু ট্ৰিলিয়নাৰ্ছ বুলি কেতিয়াও নুশুনে মানে, কাৰণ নাই ট্ৰিলিয়নাৰ্ছ, ঠিক আছে। চ' এখন মাৰ্কেট বিচাৰিলেই বা অলপমান ডাঙৰ পইচা থকা কোনোবা এটা মানুহে বিচাৰিলে বুলিয়ে এখন মাৰ্কেট মেনুপুলেট কৰি দিব নোৱাৰে মানে, ঠিক আছে। চ' সেইটো এটা এডভান্টেজ হ'ল মানে, কাৰণ এখন সৰু মাৰ্কেট কাৰণে ডাঙৰ পইচা থকা যিকোনো মানুহে, আজি যদি মোৰ ওচৰত 1 লাখ কোটি টকা আছে, মই ইণ্ডিয়ান মাৰ্কেট মেনুপুলেট কৰি দিব পাৰিম মানে, তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে। কিন্তু মোৰ ওচৰত 10 লাখ কোটি টকা থাকিলেও মই ফৰেক্স মাৰ্কেট মেনুপুলেট কৰিব নোৱাৰিম মানে, কাৰণ ইয়াত ৱৰ্ল্ড বেংক ইনভল্ভ হৈ আছে বা তেনেকুৱা বহুতখিনি ডাঙৰ পইচা ইয়াত ইনভল্ভ হৈ আছে, ঠিক আছে। চ' সেইটো ফালৰ পৰা চাবলৈ গ'লে আৰু অপৰচুনিটি মানে ইন দ্য চেন্স, যিহেতু 6 ঘণ্টাৰ মাৰ্কেট হৈ গ'ল ইণ্ডিয়ান মাৰ্কেটখন, সেইটো এটা কম সময় মানে, সময় কম মানে অপৰচুনিটি কম, ঠিক আছে। কিন্তু তাৰ তুলনাত চাবলৈ গ'লে ইয়াত কিন্তু অপৰচুনিটিটো বেছি বুলি ভাবোঁ, কাৰণ 24 ঘণ্টা সময় খোলা থাকে। আমি নিজে ডিচাইড কৰিব লাগে যে আমি কোনটো টাইমত বা কোনটো টাইম আমাৰ কাৰণে চুইটেবল হ'ব, ঠিক আছে। চ' আৰু এটা কথা যে ইণ্ডিয়ান মাৰ্কেটত মই কোনো ধৰণৰ প্ৰপ ফাৰ্ম বা তেনেকুৱা ছাৰ্ভিচৰ কথা মই এতিয়ালৈকে শুনা নাই বা জনা নাই, বা আছে যদিও মই নাজানিম, কিন্তু ইমান এটা পপুলাৰ নহয় এইটো বস্তু, ঠিক আছে। কিন্তু ফৰেক্স মাৰ্কেটত এনেকুৱা বহুতখিনি প্ৰপ ফাৰ্ম বা তেনেকুৱা ধৰণৰ আছে, ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে, যোনখিনিয়ে সেই ছাৰ্ভিচখিনি প্ৰভাইড কৰে স্কিলফুল ট্ৰেডাৰ্ছৰ কাৰণে। চ' এনেকুৱা ধৰণৰ মই ডিফাৰেঞ্চখিনি জাষ্ট মানুহখিনিক আমাৰ দেখুৱাই দিব বিচাৰিছোঁ, যাতে বুজি পাওক বস্তুটো হয় আচলতে কি। আৰু সেইটো বুলিয়ে নহয়, মই আপোনালোকক এটা এক্সাম্পলৰ সৈতে মই ভালকৈ আপোনালোকক দেখাব বিচাৰিম। চ' 5 মিনিট টাইম ফ্ৰেমত গ'লোঁ। 5 মিনিট টাইম ফ্ৰেমত যদি যাব হয় আমি, ঠিক আছে, এডাল মই এই যিটো ৰেলী আছে, এইটো গ'ল্ডৰ হয়, ঠিক আছে। গ'ল্ডৰ এই যিটো ৰেলী হৈছে, ৰেলীটোত যদি আমি চাব যাওঁ, ঠিক আছে, ৰেলীটোত যদি আমি চাব যাওঁ, এডাল ছিংগল কেণ্ডেলৰ ভলিউম কিমান হয়? এডাল ছিংগল কেণ্ডেলৰ ভলিউম 1744.8। এইটো দেখিছে নহয় আপোনালোকে? এডাল ছিংগল কেণ্ডেল 5 মিনিটছৰ। চ' 1700 পইণ্টছ ইণ্ডিয়ান মাৰ্কেটত বহুত ভাল ট্ৰেণ্ডি মাৰ্কেটতহে গোটেই দিনটোত ইমানটো এটা মুভ দেখিব পোৱা যায়। কিন্তু ফৰেক্স মাৰ্কেটত আমি এডাল ছিংগল কেণ্ডেলত ইমান ডাঙৰ এটা মুভ দেখিছোঁ, ঠিক আছে। 5 মিনিটছ টাইম ফ্ৰেম দেখিছে নহয়, এটা ছিংগল কেণ্ডেলত। সেইটোৱে সেই বস্তুটোৰ কাৰণে মই এটা ৰিজন হয় যে মই ফৰেক্স মাৰ্কেটলৈ শ্বিফ্ট হোৱাৰ ৰিজনটো, ঠিক আছে। আৰু তাৰ উপৰিও এটা বস্তু আপোনালোকক মই ভালকৈ দেখাব বিচাৰিম যে আজি ইণ্ডিয়ান মাৰ্কেটত এটা ছাইডৱেজ ৰেঞ্জ কিমানৰ হ'ব পাৰে? খুব বেছি 50 to 100 বা 200 পইণ্টছ নহয়ে চাগে সিমান, ঠিক আছে। কিন্তু আমি যদি চাব যাওঁ, এইটো এটা ছাইডৱেজ ৰেঞ্জ গ'ল্ডৰ হয়। ছাইডৱেজ ৰেঞ্জটোৰ ভলিউমটো আমি এবাৰ চাম, 800 পইণ্টছ, ঠিক আছে। 800 পইণ্টছৰ যদি ছাইডৱেজ মাৰ্কেটে, যিখিনি মাৰ্কেট মানে ট্ৰেণ্ডি মাৰ্কেটখিনিৰ কথাটো মই নকওঁৱেই, ট্ৰেণ্ডি মাৰ্কেটত এইটো
ঠিক আছে, ট্ৰেণ্ডি মাৰ্কেটততো বহুত ডাঙৰ মোমেণ্টাম আহে, কাৰণ আমি এনেকুৱা কৰিব নালাগে ন যে আমি ইয়াৰ পৰা ধৰি ইয়ালৈকে গোটেইটো খাব লাগে। আমি মাজত সোমাই মাজত ওলাই গুচি যাব পাৰোঁ, কাৰণ ইমান ডাঙৰ এটা ফল বা ডাঙৰ এটা মুভ আহিছে, তাৰ এটা সৰু পৰ্চন বা সৰু কোৱাণ্টিটি যদি আমি ধৰিব পাৰোঁ, ইনাফ হয়। মানে মই ইনাফ বুলি ভাবোঁ মানে, কাৰণ ছাইডৱেজ মাৰ্কেটত আজি যদি মই এই পইণ্টত গ'ল্ডৰ এইটো যিটো পইণ্ট আছে, এই পইণ্টটোত যদি মই বিচাৰিলোহেঁতেন যে মই জাষ্ট এটা টপত ইমানত চেল কৰি ইমানত যদি প্ৰফিট কৰি ওলাই গুচি গ'লোহেঁতেন, তেতিয়াও মোৰ কাৰণে ইনাফ প্ৰফিট মানে। চ' মই ভাবোঁ সেইবোৰ কাৰণে ভলিউম প্লাছ ইমান এটা ডাঙৰ এক্সপানশ্যন, ইমান এটা ডাঙৰ মুভ আহে এইবোৰ মাৰ্কেটত, যিহেতু এখন বহুত ডাঙৰ গ্ল'বেল মাৰ্কেট হয় এইবোৰ, ঠিক আছে। সেইবোৰ এটা ৰিজন হয় যাৰ কাৰণে মই নিজে পাৰ্চনেলি এখন মাৰ্কেটৰ পৰা সেইখন মাৰ্কেটলৈ শ্বিফ্ট হ'লোঁ। চ' আপোনালোকেও এবাৰ চাব, ভাল পালে ক'ব। আৰু নেক্সট যদি কিবা তেনেকুৱা ধৰণৰ টপিক বা আপোনালোকে জানিব বিচৰা কিবা টপিকত যদি বিচাৰিছে মোক অকণমান নলেজেবল ভিডিঅ' বনোৱাৰ, মোক কমেণ্টত জনাব, মই নিশ্চয় সেই টপিকটোৰ ওপৰত ভিডিঅ' বনাম। চ' তেতিয়ালৈকে ভালে থাকক, আকৌ লগ পাম।